আজিৰ দিনটো পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰা আয়োজন কৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেন্দ্ৰীয়ভাৱে গুৱাহাটীৰ পৰা লাইভ দিয়া আৰু চেৰিমনিয়েলি আজি ডিষ্ট্ৰিবিউশ্যন কৰা এই PMY গৃহৰ আজি চৰাইদেউ জিলাৰ আমি মহামৰা সমষ্টিৰ ভিত্তিত এই জজলি পাঁচআলিত আমি আনুষ্ঠানিকভাৱে বিতৰণ কৰিছোঁ প্ৰায় 3070টা পৰিয়ালৰ আৰু এই 3070টা পৰিয়ালৰ আমি আনুষ্ঠানিকভাৱে তেওঁলোকক আজি অনুমোদন পত্ৰ লগতে ফাৰ্ষ্ট কিস্তিটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতে চেণ্ট্ৰেলি প্ৰগ্ৰেমৰ গুৱাহাটীৰ পৰাই তেওঁলোকে অনলাইনৰ যোগেদি DBT যোগেদি ট্ৰান্সফাৰ হৈছে আৰু দেশৰ শক্তিশালী বা আদৰ্শবাদী নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এইখন আঁচনি অতি জনপ্ৰিয় আঁচনি আৰু তেখেতৰ যি সংকল্প অসমত যাতে বা সমগ্ৰ ভাৰতবৰ্ষতে কোনো দুখীয়া মানুহ যাতে গৃহহীন হওক বা তেওঁলোকৰ কেঁচা ঘৰৰ মানুহ যাতে নাথাকে স্থায়ীভাৱে এটি পকা ঘৰ পায় তাৰ কাৰণে এইখন আঁচনি 1,30,000 টকাৰ আঁচনি আৰু প্ৰায় 24,000 টকা ৱেজেছত পাব আৰু 12,000 টকীয়া এটা লেট্ৰিন পাব তেওঁলোকে উজ্জ্বলা আঁচনি গেছ পাব তাৰ উপৰিও তেওঁলোকে আমাৰ ৰেচন কাৰ্ডৰ পৰা সকলোখিনি সুবিধা পোৱাৰ লগতে ফ্ৰী বিজুলী কানেকশ্যনকে আদি কৰি বিভিন্ন ধৰণৰ সুবিধা পাব গতিকেলৈ এই তলত থকা অন্তোদয়া যিহেতু এখন চৰকাৰৰ লক্ষ্য আছিল অন্তোদয়া আমাৰ লক্ষ্য সমাজৰ একেবাৰে তলত থকা মানুহখিনিক আগশাৰীলৈ আনিবলৈ হ'লে দেশখন আগবাঢ়িব এই কনচেপ্ট আছে সাধাৰণ মানুহৰ যাতে কোনো লঘোণত থাকিব নালাগে সাধাৰণ মানুহ যাতে কোনো গৃহ নাইকিয়াকৈ থাকিব নালাগে মানে মানুহ জীয়াই থাকিবলৈ হ'লে তিনিটা উপাদান আমাক প্ৰয়োজন অন্ন বস্ত্ৰ আৰু বাসস্থান এই তিনিটা দিশতে চৰকাৰখনে আন্তৰিকতাৰে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চৰকাৰ গঠন কৰা 14 চনত গঠন কৰাতে স্বচ্ছ ভাৰত অভিযানকে আদি কৰি বিভিন্ন আঁচনিৰ জৰিয়তে শেহতীয়াকৈ PMAY ঘৰ সমাপ্ত কৰাৰ যি লক্ষ্য তাৰ অংশ হিচাপে আজি আমি প্ৰায় মহামৰা সমষ্টিতে 3070টা গৃহৰ অনুমোদন পত্ৰ দিবলৈ পৰা আনন্দিত হৈছোঁ আৰু আমি আশা ৰাখিছোঁ যাতে তেখেতসকলে এই পইচাটো ক'তো অসৎ ব্যৱহাৰ নকৰি তেওঁলোকে গৃহটো নিৰ্দিষ্ট সময়ত 2 মাহৰ ভিতৰত নিৰ্মাণ কৰি উলিয়াই দিয়ে আৰু তেখেতে মনৰ আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ সপোন যাতে বাস্তৱত কৰে তাকে আমি সকলোকে আহ্বান জনাইছোঁ আজি উপস্থিত থকা সকলো হিতাধিকাৰী জনসাধাৰণ সাংবাদিক বন্ধু আমাৰ জিলা আয়ুক্ত ডাঙৰীয়ানী ডক্টৰ নেহা যাদৱ উপস্থিত আছে CDC নিশংকৰ বৰুৱাকে আদি কৰি আমাৰ ভিডিঅ' দুইজন ইয়াতে দুটা ব্লকৰ খুব আন্তৰিকতাৰে কাম কৰাৰ কাৰণে GRSS হওক বা ছেক্ৰেটাৰী পঞ্চায়তৰ গ্ৰুপটোক মই ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলে আন্তৰিকতাৰে কামখিনি কৰিলে আমি ভাবোঁ যে নিৰ্দিষ্ট সময়ত আমাৰ ঘৰখিনি সমাপ্ত কৰিব পাৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত